নিৰ্বাচনৰ নাচ নে নাচৰ নিৰ্বাচন? ৰাজ্যৰ সমস্যা কিছু নহল। নেতাৰ নাচেই কেন্দ্ৰবিন্দু হৈ পৰিল নিৰ্বাচনৰ। আৰম্ভ হৈছিল তৰুণ গগৈৰ পৰা। কলিয়াবৰত পুত্ৰ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰতেই নাচিছিল গগৈ। আগৰ পৰাই নচাত ভাল গগৈ, কিন্তু তৰুণ গগৈৰ পৰা দৰ্শক ৰাইজক এক প্ৰকাৰ যেন হাইজেক কৰি লৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেজপুৰত হিৎস পল্লৱ লোচন দাসক উদ্ধাৰ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰত নাচিছিল হিমন্তই। তাৰ পিছত প্ৰায় প্ৰতিদিনেই ৰোড শ্ব'ত নচাটো যেন মন্ত্ৰী হিমন্তৰ চখ হৈ পৰিল। যিমানেই তুংগত উঠে নিৰ্বাচনী প্ৰচাৰ, সিমানেই বাঢ়ি যায় মন্ত্ৰীৰ নাচৰ চেও। আকৌ এবাৰ মোদী চৰকাৰ গানৰ তালে তালে জঁপিয়াই জঁপিয়াই হিমন্ত বিশ্বই নানাচিলেই যেন নহ'ব নিৰ্বাচনৰ প্ৰচাৰ। এনে এটা পৰিৱেশৰ সৃষ্টি হ'ল অসমত। যেন নিৰ্বাচনত প্ৰজাঘৰৰ বাবে ৰজাঘৰৰ হাতত দিবলৈ একোৱেই নাই। নাচ সৰ্বোচ্চ নিৰ্বাচনত লক্ষ্যভ্ৰষ্ট হ'ল নেকি গণতান্ত্ৰিক নিৰ্বাচন? কেৱল যে হিমন্ত বিশ্ব বা তৰুণ গগৈয়ে নাচিছে এনে নহয়। নিৰ্বাচনত নাচিছে কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈ। ভোটাৰক নচুৱাবলৈ নিজেও নাছিলে। তেজপুৰত ভানুক জিকাবলৈ নাছিলে তৰুণ গগৈ আৰু ৰিপুণ বৰাই। নানাচিলেই যেন অসন্তুষ্ট হ'ব ভোটাৰ। এজনে নাচি নাচি চমক সৃষ্টি কৰাৰ পিছত শংকিত হৈ আনসকলেও দেউতি দেউতি নাছিলে নিৰ্বাচনৰ নামত। বহুজনেই নাছিলে, কিন্তু হিৰো হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে। হিমন্ত বিশ্বৰ সমান না কোনোবাই নাচিব পাৰিলে, না কোনোবাই নচুৱাব পাৰিলে। নিৰ্বাচনত শাসকীয় দলে ৰাইজৰ সন্মুখত স্থাপন কৰিব নোৱাৰিলে কোনো নিৰ্দিষ্ট কাৰ্যপন্থা। একে সময়তে বিৰোধী ব্যৰ্থ হ'ল চৰকাৰৰ বিৰুদ্ধে ঢৌ সৃষ্টি। বিৰোধীৰ হাততো নাছিল জনতাৰ বাবে সুসংহত কোনো আঁচনি, যাৰ ফলতে হিমন্তৰ দৰে চতুৰ ৰাজনীতিকৰ হাতত নাচ সৰ্বোচ্চ হৈ ৰ'ল এইবাৰৰ নিৰ্বাচন। আৰু কৰবাত যেন হেৰাই থাকিল দেশ আৰু জনতাৰ সমস্যাবোৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।